কেনে আছা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা ই কক্সালে স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টো অধ্যায় অণু আৰু পৰমাণুৰ তৃতীয়টো অংশ আলোচনা কৰিম তৃতীয়টো অংশত আমি অণু আৰু আয়নৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰটো অংশত পৰমাণুৰ ধাৰণা আৰু পৰমাণুৰ পৰিচয় পাইছাই আমি গম পালো যে সকলো পদাৰ্থই কিন্তু কিছুমান অবিভাজ্য কণা অবিভাজ্য ক্ষুদ্ৰ কণা পৰমাণু যাক কয় তাৰে গঠিত এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি এইটো গম পাই আহিছো যে এই পৰমাণুবোৰ কিন্তু অকলশৰে থাকিব নিবিচাৰে বা নোৱাৰে ইহঁতি সংযোজিত অৱস্থাতহে থাকিব বিচাৰে এতিয়া পৰমাণুবোৰ যেতিয়া একগোট হয় তেতিয়ানো কি হয় পৰমাণুবোৰ যেতিয়া যুজিত হয় ৰাসায়নিকভাৱে যুজিত হৈ অণুৰ সৃষ্টি কৰে এতিয়া আমি অণুৰ বিষয়ে আলোচনা কৰিম তোমালোকক ইয়াত দেখুওৱা হৈছে যে আমি যদি এটা হিলিয়ামৰ পৰমাণুৰ আকাৰক এটা টেনিছ বলৰ সৈতে তুলনা কৰো গতিকে এটো দেখিছা আমি সকলোৱে সৰুতে হয়তো তোমালোকে খেলিছা সকলোৱে দেখিছা এটা টেনিছ বল সেই টেনিছ বলক যদি আমি এটা হিলিয়ামৰ পৰমাণুৰ লগত তুলনা কৰো সেই তুলনাটো কেনে ধৰণৰ হ'ব বাৰু সেই তুলনাটো কেনে ধৰণৰ হ'ব জানানে সেই তুলনাটো এনেকুৱা হ'ব যে আমি সেই একেটা টেনিছ বলকে যদি আমি আমাৰ পৃথিৱীৰ আকাৰৰ লগত তুলনা কৰো যেনেকুৱা হ'ব ঠিক সেই একেই পৰিস্থিতি কিন্তু আগৰটোৰ ক্ষেত্ৰত হ'ব তাৰ মানে ইয়াকে বুজাব বিচাৰিছে যে আমাৰ পৃথিৱীখনৰ তুলনাত এটা টেনিছ বল যিমান সৰু ঠিক তেনেকে এটা টেনিছ বলৰ তুলনাত কিন্তু হিলিয়াম পৰমাণুটো সিমানেই সৰু গতিকে ইয়াৰ পৰাই তোমালোকে এটা আভাস পাইছা যে আমাৰ পৰমাণুবোৰ কিমান সৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত দিয়া হৈছে একেই বা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেলগ হৈ কি কৰে অণু গঠন কৰে গতিকে অণু গঠন কৰিবলৈ কেতিয়াবা কি হ'ব কিছুমান একে মৌলৰ পৰমাণু যোগ হ'ব পাৰে বা একে মৌলৰ পৰমাণু যোগ নহয় বেলেগ বেলেগ মৌলৰ পৰমাণু যোগ হৈও কিন্তু অণু গঠন কৰিব পাৰে ইয়াৰে আমি উদাহৰণ হিচাপে দেখিছো যে ইয়াত তোমালোকে প্ৰথমটো দেখিছা H2O মানে হৈছে পানী ক্ষেত্ৰত দিয়া হৈছে এই যেটো ৰঙাকে তোমালোকক দেখিছা হয়তো এইটো এটা হৈছে অক্সিজেনৰ পৰমাণু এইটো অক্সিজেনৰ পৰমাণু আৰু এই H2 যে দিছে এই দুটা হৈছে আমাৰ হাইড্ৰজেনৰ পৰমাণু গতিকে আমি দেখিলো যে দুটা হাইড্ৰজেনৰ পৰমাণু এটো একেটা মৌলৰে পৰমাণু কিন্তু অক্সিজেনটো এটা পৃথক মৌলৰ পৰমাণু এই তিনিটা লগ হৈ কিন্তু পানীৰ সৃষ্টি হৈছে ঠিক তেনেকে এইফালে তোমালোকে দেখিবলৈ পাৰিছা যে এইটো হৈছে মিথেনৰ অণু দেখুৱাইছে মিথেনৰ অণু সৃষ্টি কেনেকে হৈছে মিথেনৰ অণুত এটা কাৰ্বনৰ পৰমাণু আছে এইটো কাৰ্বনৰ পৰমাণু লগতে কিন্তু 4টা হাইড্ৰজেনৰ পৰমাণু লগ হৈছে আৰু ঠিক এনেদৰে কি হৈছে এটা মিথেনৰ অণুৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অণুৰ ধৰ্ম অৰ্থাৎ প্ৰপাৰ্টিজ অফ মলিকিউলৰ বিষয়ে আলোচনা কৰিম এতিয়া প্ৰপাৰ্টিজ অফ মলিকিউলৰ বিষয়ে আলোচনা কৰোতে বা অণুৰ ধৰ্ম বিষয়ে আলোচনা কৰোতে আমি প্ৰথমতে জানিব লাগিব বা আগতীয়াকৈ আমি কৈছো যে দুটা বা তাতোধিক পৰমাণু যেতিয়া ৰাসায়নিকভাৱে সংযোজিত হয় তেতিয়া কিন্তু অণুৰ সৃষ্টি হয় ইয়াত দিছে দুটা বা তাতকৈ অধিক পৰমাণু একগোট হৈ অণু হয় লগতে কি হৈছে যে কোনো মৌল বা যৌগৰ অনুবীক্ষণিক কণা তাৰমানে অণুবোৰো পৰমাণুৰ নিচিনাকৈ খুবেই কিন্তু সৰু তাৰমানে আমি খালি চকুৰে তাহাঁতক দেখিব নোৱাৰো তাৰ পাছত হৈছে কি একেটা মৌল আৰু বিভিন্ন মৌলৰ সংমিশ্ৰণ ইয়াৰ আগৰ আমি উদাহৰণতে দেখিছো যে পানী হৈছে কেনেকৈ হাইড্ৰজেন দুটা হাইড্ৰজেনৰ পৰমাণু আৰু এটা অক্সিজেন পৰমাণুৰ কিন্তু সংমিশ্ৰণ ইয়াত দিয়া হৈছে কেতিয়াবা কি হয় একেটা মৌলৰ সংমিশ্ৰণো হ'ব পাৰে যেনেকে অক্সিজেন গেছ যেটো আমাৰ বায়ুমণ্ডলত থাকে হেতু অণু হিচাপে যেতিয়া থাকে হেতু হৈছে O2 অৰ্থাৎ দুটা অক্সিজেনৰ পৰমাণু একেলগে ৰাসায়নিকভাৱে সংযোজিত হৈ পেলাই এটা অক্সিজেনৰ অণুৰ সৃষ্টি কৰে
তাৰ পাছত কৈছে যে ৰাসায়নিকভাৱে যোজিত হয় আমি আগতীয়াকৈ কৈছো যে দুটা একে মৌলৰে দুটা বা তাতোধিক পৰমাণু বা ভিন ভিন মৌলৰ দুটা বা তাতোধিক পৰমাণু কি হ'ব লাগিব ৰাসায়নিকভাৱে সংযোজিত হলে কিন্তু অণুৰ সৃষ্টি হয় ইয়াত আমাক অণুৰ দুটা ভাগ দেখুৱাইছে অৰ্থাৎ মৌলৰ অণু আৰু যৌগৰ অণু প্ৰথমটো হৈছে মৌলৰ অণু আৰু দ্বিতীয়টো হৈছে যৌগৰ অণু কাৰণ আমি আগতীয়াকৈ পাই আহিছো যে একেবিধ কিন্তু মৌলৰে যেতিয়া দুটা বা তাতোধিক মৌলৰ পৰমাণু গোট খায় তেতিয়া একবিধ অণুৰ সৃষ্টি হয় আৰু আনহাতে কি হয় যে ভিন ভিন মৌলৰ যেতিয়া পৰমাণু ৰাসায়নিকভাৱে সংযোজিত হয় তেতিয়াও আন এবিধ অণুৰ সৃষ্টি হয় এতিয়া আমি প্ৰথমতে মৌলৰ অণু আৰু যৌগৰ অণু বিষয়ে আলোচনা কৰিম এতিয়া মৌলৰ অণু বা মলিকিউলছ অফ এলিমেন্ট বুলি কৈছে এতিয়া ইয়াত কোৱা হৈছে যে মৌল এটা অণুবোৰ একে ধৰণৰ পৰমাণুৰে গঠিত তাৰমানে কিছুমান মৌল যেনেকে উদাহৰণ হিচাপে আমি ল'ব পাৰিম যে হিলিয়াম আৰু আৰ্গন ইয়াত দিয়া হৈছে আৰ্গন অৰ্থাৎ এই চিহ্নটো দিছে AR হিলিয়াম অৰ্থাৎ Ag এইবিলাক কিন্তু মৌলৰ এইবিলাক অণু কিন্তু এটা পৰমাণুৰেহে গঠিত কিন্তু কিছুমান অণু আছে যিবিলাক কিন্তু একে পৰমাণুৰে গঠিত নহবও পাৰে এতিয়া আমি ইয়াত দেখুৱা হৈছে যে অধাতুৰ ক্ষেত্ৰত এনে নহয় তাৰ মানে হিলিয়াম আৰু আৰ্গনৰ ক্ষেত্ৰত এটা পৰমাণুৰে অণু গঠিত হৈছিল কিন্তু ইয়াত এটা আন উদাহৰণ দিছে যে অক্সিজেনৰ উদাহৰণ দিছে অক্সিজেনত কি হৈছে অক্সিজেনৰ কিন্তু দুটা পৰমাণু একগোট হৈ দ্বি পাৰমাণৱিক অণুৰ সৃষ্টি কৰে আৰু তিনটা পৰমাণু একগোট হৈ ত্ৰি পাৰমাণৱিক অণুৰ সৃষ্টি কৰে ইয়াত দেখুৱা হৈছে যে অক্সিজেন যেতিয়া O2 ৰূপত থাকে সেয়া দ্বি পাৰমাণৱিক অৰ্থাৎ এটো আমি আমাৰ বায়ুমণ্ডলত পাওঁ আৰু O3 যেটো তিনটা অক্সিজেনৰ পৰমাণু গোট খাই কি হয় ওজনৰ সৃষ্টি হয় তাৰ এটো ছবি তোমালোকক দেখুৱা হৈছে ইয়াত আছে দুটা অক্সিজেনৰ পৰমাণু আৰু এটো ক্ষেত্ৰত আছে কিন্তু তিনটা অক্সিজেনৰ পৰমাণু ঠিক তেনেকৈ সালফাৰৰ ক্ষেত্ৰত দিছে সালফাৰত 8টা সালফাৰৰ পৰমাণু একগোট হৈছে আৰু ক্লোৰিনৰ ক্ষেত্ৰত কিন্তু আকৌ দুটা ক্লোৰিনৰ পৰমাণু একগোট হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছতে আমি জানিব লাগিব পাৰমাণৱিকতা কি পাৰমাণৱিকতা অৰ্থাৎ এটমিচিটি বুলি তোমালোকক কৈছে আসলে পাৰমাণৱিকতা কি পাৰমাণৱিকতা হৈছে যে এটা অণু সৃষ্টি হ'বলৈ তাত সৃষ্টি কৰোতে যেটা পৰমাণু থাকে হেতুৱে হৈছে তাৰ পাৰমাণৱিকতা সহজ ভাষাত ক'বলৈ গ'লে হেয়াই ইয়াত তোমালোকক দিয়া হৈছে যে অণু এটা যিমান সংখ্যক পৰমাণুৰে গঠিত হয় তাকে অণুটোৰ পাৰমাণৱিকতা বুলি কয় অৰ্থাৎ এটা অণুত যেটা পৰমাণু থাকে হেতুৱে হৈছে তাৰ পাৰমাণৱিকতা এতিয়া আমাক এখন তালিকা দিছে এই তালিকাখনত কিছুমান মৌলৰ নাম দিয়া হৈছে এই মৌলবিলাকৰ পাৰমাণৱিকতা তোমালোকক দিয়া হৈছে অৰ্থাৎ এই মৌলবোৰে যেতিয়া অণু গঠন কৰে সেই অণুবোৰতনো কেইটা পৰমাণু থাকে এই মৌলবোৰৰ তাকে আমাক এই তালিকাখনৰ জৰিয়তে বুজোৱা হৈছে বা দেখুওৱা হৈছে প্ৰথমতে আমাক আৰ্গনৰ কথা কৈছে আৰ্গন হৈছে এক পাৰমাণৱিক তাৰপিছত হিলিয়ামো এক পাৰমাণৱিক অক্সিজেন হৈছে দ্বি পাৰমাণৱিক অৰ্থাৎ দুটা পৰমাণু থাকে তাৰপিছত হাইড্ৰজেনো হৈছে দ্বি পাৰমাণৱিক নাইট্ৰজেন দ্বি পাৰমাণৱিক অৰ্থাৎ হাইড্ৰজেন আৰু নাইট্ৰজেনতো কি হৈছে দুটাকে পৰমাণু থাকে ক্লোৰিনো হৈছে দ্বি পাৰমাণৱিক তাৰমানে ক্লোৰিনতো আমি দেখিছো যে দুটা পৰমাণুৰে গঠিত তাৰপিছত দিছে ফসফৰাছ এটো চতুৰ্থ পাৰমাণৱিক তাৰ মানে তাত চাৰিটা পৰমাণু থাকে আৰু শেষত সালফাৰক দিছে বহু পাৰমাণৱিক তাৰমানে বহু সংখ্যক পৰমাণু যোগ হৈ থাকে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত আমি যৌগৰ অণু বা মলিকিউলছ অফ কম্পাউণ্ড তাৰ বিষয়ে আলোচনা কৰিম যৌগৰ অণুনো কি ইয়াত দিছে বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠন হয় গতিকে একেবিধ মৌলৰ কিন্তু পৰমাণু নহয় বেলেগ বেলেগ বা ভিন ভিন মৌলৰ কিছুমান পৰমাণু এটা নিৰ্দিষ্ট অনুপাতত যেতিয়া যোগ হ'ব তেতিয়া আমি এটা যৌগৰ অণু পাবলৈ সক্ষম হ'ম ইয়াৰ উদাহৰণ তোমালোকক দিয়া হৈছে যে প্ৰথমতে পানীৰ উদাহৰণটো দিছে পানীৰ উদাহৰণ আমি পাইছো এটো আমি পাই থৈছো H2O বুলি এইটো ক্ষেত্ৰত কি হৈছে পানীৰ অণু
অৰ্থাৎ পানী এটা যৌগ কাৰণ ইয়াত যৌগৰ অণু হ'ব লাগিব কাৰণ কিয় ইয়াত বেলেগ বেলেগ মৌলৰ কিন্তু পৰমাণু এটা নিৰ্দিষ্ট অনুপাতত সংযোজিত হৈছে যেনেকৈ ইয়াত অক্সিজেন আছে আৰু হাইড্ৰজেন আছে ইয়াত দুবিধ মৌলৰ অণুৰ উপস্থিত আছে তাৰ পাছত আমি এমোনিয়াক দেখিছো এমোনিয়া অৰ্থাৎ NH3 ইয়াত আমি দেখিবলৈ পাইছো যে নাইট্ৰজেন আৰু হাইড্ৰজেন এই দুবিধ মৌলৰ পৰমাণু একলগ হৈ কিন্তু এমোনিয়াৰ সৃষ্টি হৈছে ঠিক তেনেকৈ কাৰ্বন ডাই অক্সাইড ইয়াক আমি লিখিম CO2 বুলি ইয়াত আমি দেখিছো যে এটা কাৰ্বন আৰু দুটা অক্সিজেনৰ পৰমাণু লগ হৈ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰিছে আৰু শেষত মিথেন দেখুৱা হৈছে মিথেনটোক আমি CH4 আমি দেখিব পাৰিছো যে এটা কাৰ্বন আৰু চাৰিটা হাইড্ৰজেন একলগ হৈ সংযোজিত হৈ কিন্তু এয়া কি হৈছে মিথেন এটা যৌগ সেই যৌগৰ অণুৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক এখন তালিকা দিয়া হৈছে এই তালিকাত কিছুমান যৌগৰ নাম দিছে আৰু এই সংযোজিত মৌলৰ নামসমূহ দিছে মানে এই যৌগবোৰ প্ৰস্তুত হওঁতে বা এই যৌগবোৰতনো কোনবিলাক মৌলৰ পৰমাণু থাকে সেয়া দিছে লগতে সেই মৌলবোৰৰ কিন্তু ভৰ হিচাপত অনুপাত দিছে তাৰমানে এই যে দুবিধ মৌলৰ পৰমাণু একেলগ হৈ থাকে সেই মৌলৰ পৰমাণুবোৰৰ ভৰ হিচাপত অনুপাতনো কি সেইটো ইয়াতে দেখুৱা হৈছে প্ৰথম যৌগটো দিছে পানীত আমি দেখিলো যে পানীত দুবিধ মৌল অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেনৰ পৰমাণু উপস্থিত থাকে আৰু হাইড্ৰজেন আৰু অক্সিজেন পৰমাণুৰ অনুপাত ভৰ হিচাপত 1:8 1:8 বুলি দিয়া হৈছে ঠিক তেনেকে এমোনিয়াৰ ক্ষেত্ৰত কি হয় এমোনিয়া যৌগটোত দুবিধ মৌল অৰ্থাৎ নাইট্ৰজেন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠন হয় আৰু নাইট্ৰজেন আৰু হাইড্ৰজেনৰ যিটো ভৰ হিচাপত অনুপাত সেইটো হৈছে 14:3 14:3 তাৰ পিছতে আমাক কাৰ্বন ডাই অক্সাইডৰ উদাহৰণটো দিছে কাৰ্বন ডাই অক্সাইডত আমাৰ কি হৈছে কাৰ্বন আৰু অক্সিজেন মৌলৰে গঠন হৈছে কাৰ্বন আৰু অক্সিজেন মৌল আৰু এই কাৰ্বন আৰু অক্সিজেন মৌলৰ এই দুবিধ মৌলৰ ভৰ হিচাপত অনুপাত হৈছে 3:8 3:8 ছাত্ৰ ছাত্ৰীসকল ইয়াত এতিয়া আমাক এটা তোমালোকক কাৰ্যকলাপ কৰিবলৈ দিছে আমি যে ভৰ হিচাপত অনুপাত উলিয়ালো তাৰ পাছত আমি এটা কাৰ্যকলাপলৈ আগবাঢ়ো এই কাৰ্যকলাপটো কৰিবৰ কাৰণে তোমালোকক দুখন তালিকা দিয়া হৈছে এই তালিকা কিখন 3.4 আৰু তালিকা 3.2 বুলি দিয়া হৈছে তোমালোকে নিজৰ পাঠ্যপুথিত 3.4 আৰু 3.2 বুলিয়ে পাবা সেই কাৰণে ইয়াত তোমাৰ 3.4 আৰু 3.2 বুলি দিছো যাতে তোমালোকে বিচাৰি উলিয়াত তোমালোকৰ সহজ হয় ইয়াত দিছে তালিকা 3.4ত কেইটামান যৌগৰ অণুত পৰমাণুবোৰৰ ভৰৰ অনুপাত আৰু তালিকা 3.2ত কেইটামান মৌলৰ পাৰমাণৱিক ভৰবোৰ দিয়া আছে তালিকা 3.2ত কি দিছে মৌলৰ পাৰমাণৱিক ভৰবোৰ দিয়া আছে আৰু তালিকা 3.4ত কি দিছে কেইটামান যৌগৰ অণুত পৰমাণুবোৰৰ ভৰৰ অনুপাত দিয়া হৈছে এতিয়া এই দুখন তালিকা দিয়া হৈছে ইয়াৰ ভিত্তিত আমাক কি সুধিছে এই সমূহৰ ভিত্তিত তালিকা 3.4ত দিয়া যৌগবোৰৰ অণুত পৰমাণুবোৰৰ সংখ্যাৰ অনুপাত উলিওৱা এতিয়া পৰমাণুবোৰনো কি সংখ্যাত আছে তাৰ অনুপাত উলিয়াবলৈ দিছে আহাচোন আমি এতিয়া তালিকা দুখন চাই লওঁ প্ৰথমখন তালিকা 3.2 তাত কি দিছে আমি আগতে কোৱাৰ দৰে মৌল কিছুমানৰ পাৰমাণৱিক ভৰ দিয়া হৈছে ইয়াতে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কাৰ্বন নাইট্ৰজেন অক্সিজেন সোডিয়াম মেগনেছিয়াম সালফাৰ ক্লোৰিন আৰু ক্যালসিয়ামৰ পাৰমাণৱিক ভৰ দিয়া হৈছে তাৰ পাছত ইয়াৰ পিছৰ তালিকাখন আমি চাওঁচোন আহা ইয়াৰ পিছৰ তালিকাখনত দিয়া হৈছে এই কিছুমান যৌগ অৰ্থাৎ পানী এমোনিয়া আৰু কাৰ্বন ডাই অক্সাইড দিয়া হৈছে এই তিনিবিধ যৌগৰ ভৰ হিচাপত অনুপাত আমাক দিয়া হৈছে গতিকে এই দুখন তালিকাৰ পৰা আমি প্ৰস্তুত কৰিব লাগিব পানীৰ অণু এটাত পৰমাণুবোৰৰ সংখ্যাৰ অনুপাত তলত দিয়াৰ দৰে পাব পাৰি এতিয়া পানীৰ অণুত কি পৰমাণু থাকে পানীৰ অণুত আমাৰ দুটা হাইড্ৰজেনৰ পৰমাণুৰ লগতে এটা অক্সিজেনৰ পৰমাণু থাকে এতিয়া এই দুটা হাইড্ৰজেনৰ পৰমাণু আৰু অক্সিজেনৰ যিটো পৰমাণু তা হেতু যে অনুপাত আমি গম পাওঁ আমি আগতীয়াকে দেখিছো যে H2O বুলি লিখিছো তো হেতু যে তেনেকে থাকে প্ৰত্যেকটো পৰিস্থিতিতে পানীত
সেইটো অনুপাততে থাকিব হাইড্ৰোজেন আৰু অক্সিজেন সেই বস্তুটো আমি কেনেকৈ পাম বা কেনেকৈ গম পাম ধৰি লৈছো আমি নাজানো যে পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ পৰমাণুৰ সংখ্যাৰ অনুপাতটো কি তেতিয়াহলে আমি এই আগৰ দুখন তালিকা 3.2 আৰু তালিকা 3.4 ৰ পৰা এই অনুপাতটো উলিয়াব পাৰিম ইয়াত আমি জানো যে পানীত দুটা মোলৰ পৰমাণু থাকে সেই দুটা হৈছে হাইড্ৰোজেন আৰু অক্সিজেন এতিয়া আমি আগৰ তালিকাত পাই আহিছো যে ভৰ হিচাপত অনুপাত হাইড্ৰোজেনৰ থাকে 1 আৰু অক্সিজেনৰ 8 আমি পাইছো যে হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ হিচাপত অনুপাত 1:8 আছিল গতিকে হেয়া আমি ইয়াতে বহুৱাই দিছো তাৰ পিছতে পাৰমাণবিক ভৰ আমি পাৰমাণবিক ভৰ থকা তালিকাখনৰ পৰা পাইছো যে হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ হৈছে 1U ঠিক তেনেকে অক্সিজেনৰ পাৰমাণবিক ভৰ হৈছে 16U এতিয়া আমি ভৰ হিচাপত অনুপাত তক যদি পাৰমাণবিক ভৰেৰে হৰণ কৰি দিও আমি কি এটা অনুপাত পাম ইয়াত দেখিছো যে 1/1 = 1 পাইছো আৰু এইটো ক্ষেত্ৰত কি হৈছে আমাৰ ভৰ হিচাপত অনুপাত হৈছে এয়া 8 ভৰ হিচাপত অনুপাত এয়া 1 আৰু পাৰমাণবিক ভৰো কিন্তু 1 গতিকে আমি একক একেৰে হৰণ কৰিলে 1 পালো তাৰ পাছত অক্সিজেনৰ ক্ষেত্ৰত আমি 8ক 16ৰে হৰণ কৰিলে কিন্তু হাফ অৰ্থাৎ আধা পালো এতিয়া আমি এই দুটা যদি এটা আকৌ সৰল অনুপাতলৈ ৰূপান্তৰিত কৰো গতিকে এটা হাইড্ৰোজেন থাকিলে আধা অক্সিজেন থাকিব সেই ঠিক তেনেদৰে যদি হাইড্ৰোজেন দুটা হয় গতিকে আমি অক্সিজেন এটা পাম গতিকে পানীৰ যেটো অণু সেই পানীৰ অণুটোত হাইড্ৰোজেন আৰু অক্সিজেনৰ যেটো সংখ্যাৰ অনুপাত হেতু আমি ইয়াৰ পৰা পাবলৈ হৈছো কি সক্ষম হৈছো যে হাইড্ৰোজেন = অক্সিজেন = 2:1 এই অনুপাতটো আমি কিন্তু এনেকে উলিয়াব পাৰিম তাকে ইয়াত দিয়া হৈছে এইদৰে পানীত অণুবোৰৰ সংখ্যা অনুপাত H:O = 2:1 হেয়া আমি এটো ছবিৰ পৰা দেখিব পাৰিছো এটা অক্সিজেনৰ লগত কিন্তু দুটা হাইড্ৰোজেন একলগ হৈ এই পানীৰ অণুটো সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি যেনেকে অণুৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি আয়নৰ বিষয়ে আলোচনা কৰিব লাগিব আয়ন কি ইয়াত দিয়া হৈছে আয়ন মানে ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা অৰ্থাৎ চাৰ্জ স্পেচিছ থাকে এইবোৰকে কি বুলি কয় আয়ন বোলা হয় এতিয়া যিবিলাক আধানযুক্ত কণা সেইবিলাকে হৈছে আয়ন এতিয়া ইয়াত তোমালোকক কিছুমান উদাহৰণ দিয়া হৈছে ইয়াত উদাহৰণ দিয়া হৈছে প্ৰথমটো হৈছে সোডিয়াম আয়ন আৰু তাৰ পাছত দিয়া হৈছে মেগনেছিয়াম আয়ন আৰু তৃতীয়টো দিয়া হৈছে ক্যালসিয়াম আয়ন অৰ্থাৎ এই আয়ন মানে এইবিলাকত কি হৈছে ইয়াৰ আয়ন মানে এইবিলাকত কি হৈছে আধান থাকে বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা মই আলোচনা কৰিবলৈ ওলাইছো বা ক'বলৈ ওলাইছো এতিয়া আয়নবোৰ যেহেতু আধানযুক্ত কণা এই আধানবোৰ কিন্তু ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে গতিকে তোমালোকক ইয়াত দিয়া হৈছে যে ঋণাত্মক আধানযুক্ত কণা বা আয়ন এটা কি বুলি কোৱা হয় এনায়ন বুলি কোৱা হয় ঠিক তেনেদৰে ধনাত্মক আধানযুক্ত আয়নৰ কণা এটা কি বুলি কোৱা হয় কেটায়ন বুলি কোৱা হয় এই কথাষাৰ তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল আমি এইখন তালিকালৈ আহো এই তালিকাখনত দিয়া হৈছে কিছুমান আয়নৰ নাম আৰু চিহ্নসমূহ নেমছ এণ্ড চিম্বলছ অফ সাম আয়নছ এতিয়া যে আমি আয়নৰ কথা ক'লো যে আয়ন হৈছে আধানযুক্ত কণা সেইবিলাকৰ কিছুমান নাম আৰু লগতে চিহ্ন আমাক এই তালিকাখনত তোমালোকে দেখিব পাৰিবা ইয়াত চোৱা প্ৰথমতে কি দিছে যে কিছুমান আয়নৰ নাম ইয়াতে দিয়া হৈছে এই আয়ন বিলাক হৈছে সোডিয়ামৰ চিহ্ন ইফালে দিয়া হৈছে পটাছিয়ামৰ চিহ্ন দিছে সিলভাৰ আৰু কপাৰ তাৰ পাছত মেগনেছিয়াম ক্যালসিয়াম জিংক আৰু এলুমিনিয়ামৰ কিন্তু চিহ্ন দিয়া হৈছে আনহাতে এইফালে কি দিছে হাইড্ৰোজেন আয়নৰ চিহ্ন দিছে হাইড্ৰাইড আয়নৰ চিহ্ন দিছে H- বুলি ক্লোৰাইডৰ চিহ্ন দিছে
হেতু Cl- তেনেকে ব্ৰোমাইড আৰু আয়োডাইড লগতে অক্সাইড সালফাইড আৰু নাইট্ৰাইডৰ চিহ্নও আমাৰ এই তালিকাখনত আমি দেখিবলৈ পাইছো তাৰ পাছত আমি বহু পাৰমাণৱিক আয়ন তাৰমানে যেনেকে এমোনিয়া তাৰ চিহ্ন পাইছো NH4+ বুলি পাইছো তেনেকে হাইড্ৰক্সাইডৰ OH- পাইছো বহু পাৰমাণৱিক আয়ন মানে কি হৈছে মানে কেইবাটাও পৰমাণুৰে গঠিত এটা আয়ন তাৰ পাছত আমি ইয়াত পাবলৈ সক্ষম হৈছো নাইট্ৰেট হাইড্ৰোজেন কাৰ্বনেট আকৌ কাৰ্বনেট সালফাইড সালফেট আৰু ফসফেট এই সকলোবোৰ কি বুলি কৈছে বহু পাৰমাণৱিক আয়ন কাৰণ এই আয়ন বিলাকত আমি দেখিব পাৰিছো যে ইয়াতে এটাকৈ অধিক তাৰমানে ইয়াতে আমাৰ পৰমাণু আছে বা ইয়াতে কণা আছে গতিকে পৰমাণু আছে এটাতকৈ অধিক পৰমাণুৰে সৃষ্টি হোৱাৰ কাৰণে ইয়াক বহু পাৰমাণৱিক আয়ন বুলি কোৱা হৈছে আৰু তাৰ চিহ্নখিনিও কিন্তু এইফালে দিয়া হৈছে এই তালিকাখনত তাৰ পাছতে আমাক আমি আগতে টুকা এটাত তোমালোকক কৈ আহিছো বা পাই আহিছো যে এতিয়া আয়নবোৰ হৈছে আধানযুক্ত কণা এই আধানবিলাক কিন্তু ধনাত্মকো হ'ব পাৰে আৰু ঋণাত্মকো হ'ব পাৰে গতিকে ধনাত্মক আধানযুক্ত কণা বা আয়নবিলাককো এটা নাম দিয়া হৈছে আৰু ঋণাত্মক আধানযুক্ত যিবোৰ আয়ন সেইবিলাকো এটা নাম দিয়া হৈছে এতিয়া ইয়াত দিয়া হৈছে যে আধানযুক্ত কণা ধনাত্মক আধানযুক্ত কণা আৰু ঋণাত্মক আধানযুক্ত কণা অৰ্থাৎ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন বুলি দুটা ভাগত ভগাইছে এই আয়নক দুটা ভাগত ভগাইছে গতিকে আমি কি পাইছো যে কেটায়নক পাইছো হেয়া হৈছে ধনাত্মক আধানযুক্ত অৰ্থাৎ যেতিয়া আয়নটোত প্লাস চিন থাকে হেতু হৈছে ধনাত্মক আধানযুক্ত আয়ন তাক কেটায়ন বুলি কোৱা হৈছে আৰু আনহাতে যদি মাইনাস চিন থাকে যেনেকৈ উদাহৰণ দিছে O2- অক্সাইডৰ আৰু ক্লোৰাইড Cl- এইবিলাকক কিন্তু এনায়ন বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল ইয়াত আন এটা উদাহৰণ দিছে সোডিয়াম ক্লোৰাইড আমাৰ যেটো সাধাৰণতে আমাৰ যেটো খোৱা নিমখ সোডিয়াম ক্লোৰাইডক এটো চিহ্নৰে লিখিছে NaCl এই NaCl টো গঠন হওঁতে আমি কি পাইছো দুটা কিন্তু আধানযুক্ত আয়নেৰে গঠিত হয় প্ৰথমটো হৈছে সোডিয়ামৰ যেটো ধনাত্মক আধানযুক্ত আয়ন যেটো আমি কেটায়ন বুলি কওঁ আৰু ক্লোৰিনৰ যেটো নিগেটিভ আধানযুক্ত আয়ন যেটো হৈছে ক্লোৰাইড আয়ন বুলি আমি কওঁ হেতু হৈছে কিন্তু ঋণাত্মক আয়ন অৰ্থাৎ এনায়ন ছাত্ৰ ছাত্ৰীসকল এতিয়া এইখন এখন তালিকা তোমালোকক দিয়া হৈছে ইয়াতে আমাক আয়নীয় যৌগ অৰ্থাৎ যেতিয়া আয়ন যোগ হৈ একলগ হৈ বা আয়ন ৰাসায়নিকভাৱে সংযোজিত হৈ পেলাই যৌগ গঠন কৰে তাকে আয়নীয় যৌগ বুলি কৈছে আৰু সেই আয়নীয় যৌগবোৰতনো কি উপাদান থাকে সেয়াও এই তালিকাত দেখুওৱা হৈছে লগতে সেইবিলাকৰ ভৰ হিচাপত অনুপাতটো আমাক কিন্তু এইখন তালিকাতে আমাক দিয়া হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো আয়নীয় যৌগ ইয়াত দিয়া হৈছে ক্যালসিয়াম অক্সাইডৰ উপাদান বা ক্যালসিয়াম অক্সাইড কিহেৰে গঠন হয় তাত থাকে ক্যালসিয়াম আৰু অক্সিজেন আৰু এই দুটাৰ ভৰ হিচাপত অনুপাত হৈছে 5:2 তাৰ পিছত মেগনেছিয়াম সালফাইডত কি থাকে মেগনেছিয়াম আৰু সালফাৰ থাকে আৰু ইহঁতৰ ভৰ হিচাপত অনুপাত দিয়া হৈছে 3:4 তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল এইখন তালিকাতে দিয়া হৈছে সোডিয়াম ক্লোৰাইডৰ কথা সোডিয়াম ক্লোৰাইডত আমি জানো কি থাকে সোডিয়াম আৰু ক্লোৰিন থাকে আৰু ইহঁতৰ ভৰ হিচাপত অনুপাত হৈছে 23:35.5 গতিকে এইখন তালিকাৰ পৰা আমি তিনিটা আয়নীয় যৌগৰ উপাদানবোৰৰ বিষয়ে গম পালো আৰু তাহাঁতৰ ভৰ হিচাপত অনুপাত গম পালো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এইটো অধ্যায়ৰ এইটো অংশত আয়ন আৰু অণুৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি কেইটামান মূল্যায়নৰ প্ৰশ্নৰ ফালে যাওঁ প্ৰথম প্ৰশ্নটো হৈছে ধাতু আৰু অধাতু থকা যৌগবোৰ আধানযুক্ত কণাৰে গঠিত এইবোৰ আধানযুক্ত কণা হৈছে ইয়াত বিকল্প দিছে পৰমাণু অণু যৌগ নে আয়ন আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আয়ন এই প্ৰশ্নটো তোমালোকক সুধিছে এটা অণুৰ গঠনত ব্যৱহৃত পৰমাণুৰ সংখ্যাক সেই অণুৰ ড্যাশ বোলা হয় কি বুলি কোৱা হয় সেই অণুৰ পাৰমাণৱিকতা বুলি কোৱা হয় পাৰমাণৱিকতা বুলি
কোৱা হয় এটো আমি আগতে পাই আহিছো তৃতীয় প্ৰশ্নটো তোমালোকক শুদ্ধ নে অশুদ্ধ এটা বাক্য সোধা হৈছে ইয়াত দিয়া হৈছে একেটা মৌলৰ পৰমাণু বা বিভিন্ন মৌলৰ পৰমাণু ইটোৱে সিটোৰ লগত মিলি অণু গঠন কৰে হয় এটো একেবাৰে শুদ্ধ বুলি আমি জানো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অধ্যায়টোত অণুৰ বিষয়ে আলোচনা কৰিলো আৰু আয়নৰ বিষয়েও কিছুমান জ্ঞান লাভ কৰিলো লগতে আমি মূল্যায়নৰ প্ৰশ্নও কৰিলো গতিকে আমাৰ এই অধ্যায়ৰ এইটো অংশ আজি ইমানতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ